পূব গোৱালপাৰাৰ নৱাগত শিমলীটোলাত 2 কভাইট চোৰ আটক ৰাইজে কৰায়ত্ব কৰিলে 2 কভাইট চোৰক দীৰ্ঘদিন ধৰি নৱাগত শিমলীটোলাত চোৰে চলাই আছিল তাণ্ডৱ চোৰ দুটাৰ নাম ক্ৰমে মমিন চান আৰু চাহালম চোৰ দুটাৰ ঘৰ শিমলীটোলাৰ 2 ভাই ককাই বুলি জানিব পৰা গৈছে উল্লেখ্য যে চোৰৰ স্বীকাৰোক্তিত উক্ত বজাৰখনত কিছুদিনৰ পূৰ্বে নৱাগত শিমলীটোলাৰ ভাগৱত নামৰ সিলভাৰ দোকানৰ পৰা কিছু সামগ্ৰী চুৰি হৈছিল আৰু চুৰি হোৱা সামগ্ৰীসমূহ বাঘমাৰা চৰৰ এখন ভঙা চুৰা দোকানত বিক্ৰী কৰিছিল চোৰ দুজনৰ স্বীকাৰোক্তিত চুৰি কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় তোমার নামটো কি আছিল মমিন চান ঘৰ ক'ত বজাৰতে চুৰি কৰিছিলা তোমাৰ নাম চৌধুৰী শেখ ঘৰ ক'ত সিমতলা কি চুৰি কৰিছিলা কাছাৰ তালে আৰু আৰু মটৰ টটৰ মটৰ ফটো হাইস্কুলৰ আগৰ পৰা কৰি আছে না নতুন কৰি আছে বাকি আৰু ক'বাত কৰিছিলা কৰা নাই তুমি বাকি ক'বাত কৰিছিলা নেকি আজি কি কৰিলা আজি কৰা নাই কালি কৰিছিলা তোমাৰ নামটো কি আছিল আৰু কোৱাচোন মমিন চান ঘৰ সিমতলা বজাৰত দেউতাকৰ নাম কি চাহালম শেখ চাহালম শেখ তোমাৰ দেউতাকৰ নাম চাহালম শেখ তুমি ভাই নেকি আগৰ পৰা চুৰি কৰি আছে তুমি নতুনকৈ কৰি আছে নৱাগত শিমলীটোলাৰ বজাৰ পৰিচালনা সমিতিৰ সভাপতিয়ে কোৱা মতে চোৰে দীৰ্ঘদিন ধৰি চোৰে তাণ্ডৱ চলাই আছিল চোৰৰ অত্যাচাৰত অতিষ্ঠ হৈ চোৰৰ ওপৰত কৰা নজৰ ৰাখিছিল আৰু এই চোৰ দুটাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অৱশেষত চোৰ দুটাক নৱাগত শিমলীটোলা আৰক্ষী পহৰা চকীত চমজাই দিয়া হয় আজি নৱাগত শিমলীটোলাত বিগত 4 মাহৰ পৰাই কমসে কম 25 জায়গা চুৰ হৈছে তাৰে 13 জায়গাত আজি দুজন চোৰ ধৰা হল ইয়াতে স্বীকাৰ কৰিছে তাৰে মাজত ইয়াৰ দোকান এখন ইয়াৰ দোকানতো মানে সিলভাৰ পাতিল পেতলৰ বস্তু বহুত চুৰ কৰিছিল আজি আমি বাজাৰ কমিটিৰ মানুহ টহল দি তেখেতৰ 3টা মানত আমি এজনক কৰায়ত্ব কৰি তাৰ মুখৰে শুনা পাওঁ বস্তু বাহিনীখিনি বাঘমাৰা চৰত কোনোবা এটা ভাঙা চোৰাৰ দোকানত বিক্ৰী কৰে আমি সেই দোকানলৈকে যাওঁ বাজাৰ কমিটিৰ তৰফৰ পৰা যাই হেনা তাতে বস্তু বাহিনীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম কৰি আহি অলপ পিছতে আৰু তাৰ যিটো ডাঙৰ ভাই চোৰ সেই চোৰজনৰ ডাঙৰ মমিন চান আৰু সৰুটোৰ নাম আছিল শহীদুল দেউতাক হল চাহালম ঘৰ শিমলীটোলাতেই এই দুটা চোৰৰে একজনের পুতেক আর ইহঁতে বহুত দিনের পৰাই চুৰ কৰি আছে আমি আজি অনেক কষ্ট কৰি চোৰখিনি ধৰি ইতিমধ্যে আমি আমার বাজার যেটো আউটপোস্টর আইসি সুবোধ দাস তেখেতক আমি বস্তু বাহিনী রিকভারি কৰি বস্তু সহ চোৰ দুটাক আমি সমজাই দিলো আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব খুজিছো যাতে আমাৰ এই শিমলীটোলাত যাতে কোনো দুৰ্বৃত্তই চুৰ কৰিবলৈ নাহে আহিলে আমি ৰাইজে সজাগ হৈছো ৰাইজে তাৰ পৰিশোধ লম বুলি আশা কৰিছো প্ৰশাসন যাতে আমাক হেল্প কৰে আপনার নামটো কি আছিল ভাগৱত চন্দ্ৰ সাহা আপনার দোকানত চুৰি হৈছে চুৰি হৈছে কি চুৰি কৰিছে আমাৰ এই কাঁহা পিতলৰ বস্তু যিমান আছিল মানে সব লৈ গৈছে কোন জায়গাত চোৰটো ধৰিব পৰা নাই সন্মুখৰ মানে দৰ্জা ভাঙি চোৰে মানে লুটপাট কৰি লৈ যায় কোন জায়গাত আছে শিমলীটোলাত কিমান টকাৰ চুৰি হৈছে বুলি অনুমান 4 লাখ মান টকাৰ বস্তু লৈ গৈছে আপনার দোকানটা আজি আগতে এনে মাজে মাজে দোকানৰ পৰা চুৰি হৈ থাকে মানে আমি গম নাপাওঁ কিছুমান বস্তু ভাবে তাৰ শাস্তিমূলক ব্যৱস্থা কৰিব লাগে বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে